নগাঁৱৰ কঠীয়াতলীৰ জুমুৰবোৰত নিশা চাঞ্চল্যকৰ ঘটনা। নিশা ৰাজতিলক ভ্ৰাম্যমাণ থিয়েটাৰ চাবলৈ যোৱা ৰমিলা বসুমতাৰী নামৰ মহিলা এগৰাকী ডিঙিৰেপি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ। ৪৫ বছৰীয়া মহিলাগৰাকী বৰ্তমান সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পতালৰ ICUত চিকিৎসাধীন হৈ আছে। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান কঠীয়াতলী আৰক্ষীয়ে চলাই আছে তদন্ত। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। ঘটনাটো কেনেধৰণে সংঘটিত হৈছে আমিতো গম পোৱা নাই, যেতিয়া আমি খবৰ পাইছোঁ ৰাইজে আমাক ফোন কৰি জনাইছে যে এনেকে ঘটনা এটা হৈছে, মানুহে পৰি আছে। তেতিয়া আমি আহিছোঁ, আহি পেলাই লগালগ আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ আৰু তেখেতসকলো আহিছে। 108কো খবৰ দিয়া হৈছিলে, কিন্তু তেখেতসকল আহি পোৱা নাছিলে। হয়তো আৰক্ষী আহি লগে লগে তেখেতসকলৰ গাড়ীতে লগে আমাক কঠীয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। আমি যোগাযোগত আছিলোঁ তেখেতসকলৰ। তাৰপিছতে মানুহগৰাকী যিহেতু অকলে আছে, তেখেতৰ পৰিয়ালৰ লগত আমি যোগাযোগ কৰিলোঁ। তাৰপিছতে আমি আকৌ সেই ৰাতিৰ লগে লগে তেখেতসকলৰ পৰিয়ালৰ লগত যোগাযোগ কৰি তেখেতসকলক নি আমি আকৌ হস্পিটেল গ'লোঁ। হস্পিটেলত যেতিয়া ইয়াৰ পৰা ৰেফাৰ দিলে নগাঁও, তাৰপিছতে আমি এম্বুলেঞ্চৰ ব্যৱস্থা কৰিলোঁ। ব্যৱস্থা কৰি তেখেতসকলৰ সৈতে আমি নগাঁৱলৈ পঠাই দিলোঁ। আমি তেখেতক পৰি থকা অৱস্থাতে পাইছোঁ। আমি ডিঙিত আঘাতৰ চিন দেখিছোঁ। তাৰপিছত তেখেতক আমাৰ কঠীয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ তেখেতক প্ৰেৰণ কৰিছে। আমি পঠাই কৰি দি গুচি আহিছোঁ। কিহৰ বাবে হোৱা বুলি ভাবে একচুৱেলি গম নাপাম, কাৰণ মহিলাগৰাকীৰ বয়সটো হৈছেই। কাৰণ তেখেতৰ ইতিমধ্যে জীয়ৰীও বিয়া হৈ গৈছে, স্বামীৰ মৃত্যু ঘটিছে। বয়স 50 হয়, 2-1 বছৰ বেছি হ'ব, নহ'লে 2-1 বছৰ কম হ'ব। গতিকে কি কাৰণে হৈছে এইটো মানে আমাৰ অনুমানৰ ফালৰ পৰা ক'বলৈ অকণ দিগদাৰ হয়। মহিলাগৰাকীৰ নাম কি আছিলে? ৰমিলা বড়ো। এই জুমৰ মূৰতে ইয়াৰ পৰা মানে এইটো ৰাস্তা আছিল নহয়, সিটো ৰাস্তা তাৰ ধৰক আমাৰ হাইস্কুলত দি আহিলে যিটো ৰাস্তা পায়, সেই ৰাস্তাটো আছে। আমি ধৰক 11টা বাজি খবৰ পাইছোঁ। ঘটনাস্থলীত তেনেকুৱা কিবা আঘাত মানে কি, তেখেতৰতো যথেষ্টখিনি ৰক্তক্ষৰণ হৈছে আঘাতস্থলীৰ পৰা। তাৰপিছতে আৰক্ষী আহিছে, চাইছে ৰাতি। আকৌ আমি আৰক্ষীৰ লগত আকৌ ৰাতি তেখেতক নগাঁৱলৈ প্ৰেৰণ কৰি পেলাই, কিন্তু মই এজন গাঁও প্ৰধান যিহেতু, আমি আহিছোঁ আকৌ আৰক্ষীৰ লগত তেখেতক নগাঁৱলৈ প্ৰেৰণ কৰি পেলাই। আহি পেলাই আমি চাইছোঁ, তাত এখন আমি ব্লেড উদ্ধাৰ কৰিছোঁ। চাইছোঁ ৰাতি আমি দেখা পাইছোঁ, মানে ব্লেড দি কাটা সন্দেহ হয় আৰু, কাৰণ যিটো ডিঙিত যিটো আঘাতৰ চিন আছিলে, সেইটো ধৰক সহজে বা এনে দুৰ্ঘটনা হ'লে বা যেনেধৰণে অলপ হেৰি হয় আৰু তেনেকুৱা নহয়। পৰিকল্পিত হ'ব পাৰে, নতুবা তেখেতসকলে কিবা অন্তৰ্দ্বন্দ্ব থাকিব পাৰে, নহয় কিবা এটা নিশ্চয় থাকিব লাগিব, নহ'লেতো মানুহ ইমান নৃশংস হ'ব নোৱাৰে। মহিলাগৰাকীৰ ঘৰটো বৰ্তমান আমি জীয়ৰীকে পাইছোঁ। তেখেতৰ জীয়ৰী আৰু সৰু নাতি আছে। তেখেতৰ ল'ৰা নাই বুলি গম পাইছোঁ আমি। তেখেতৰ জোঁৱাইও, যিজন মানে জীয়াৰীৰ জোঁৱাইও কৰ্মসূত্ৰে বাহিৰতে থাকে। ঘটনাটো সংঘটিত হোৱা জেগাখিনিৰ পৰা কিছু দূৰত মহিলাগৰাকী ইয়াত পোৱা গৈছে, এইটো কি বুলি ভাবে আপুনি? সেইটোৱেতো ক'ৰবাত তেনেকৈ আহিব লাগিব। তেনে মানুহটো আৰু ধৰক তেখেতৰ ঘৰটো ইয়াৰ পৰা মোটামুটি প্ৰায়, যদি আমি ৰাস্তাৰে ঘূৰি যাওঁ প্ৰায় 600-700 মিটাৰ হ'ব। যদি আমি চিধা চিধিকে চাওঁ প্ৰায় 0.5 কিলোমিটাৰ মান হ'ব। এটা বিপৰীত দিশত ঘটনাটো সংঘটিত হৈছে। বিপৰীত দিশত হয়, তেখেতৰ ঘৰৰ পৰা বিপৰীত দিশত।